हरे कृष्ण भागवत गीता अध्याय 9 आज श्लोक नम्बर 17 পৰা আমি পঢ়িব লৈছো। এই শ্লোকটো বহুত महत्वपूर्ण হয়। पिताहमस्य जगतो माता धाता पितामह वैद्यं पवित्रम् ओंकारा ऋक्सामयजुरेव च पिताहमस्य जगतो माता धाता पितामह वैद्यं पवित्रम् ओंकारा ऋक्सामयजुरेव च। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय। এই শ্লোকটিত ভগৱানে কৈছে পিতা অহম অস্য জগত, মই এই ব্ৰহ্মাণ্ডৰ পিতা হয়, মাতা মই মাকো হয়, ধাতা পিতামহ ধাতা মানে মই আশ্ৰয়দাতাও হয়, গাৰ্জেন হয়, আৰু পিতামহ মানে আতাক ককাক মই ককাও হয়, অৰ্থাৎ ময়েই সকলো হয়। ভগৱানে কৈছে যেতিয়া ভগৱানৰ ভক্তিত বহুত নিমগ্ন হৈ যায় কোনো ব্যক্তি, তেতিয়া তেওঁ কোনোদিনেই অকলশৰীয়া অনুভৱ নকৰে। আৰু কিয় নকৰে তাৰ কাৰণ হৈছে তেওঁ জানে যে কৃষ্ণ মোৰ লগত সদায় আছে, তেওঁ মোৰ মাতা হয়, তেওঁ মোৰ পিতা হয়, তেওঁ মোৰ ককা হয়, তেওঁ মোৰ আশ্ৰয়দাতা হয়। অৰ্জুন যেতিয়া বহুত দুখী হৈ গৈছিল যুদ্ধক্ষেত্ৰত, সন্মুখত দ্ৰোণাচাৰ্য প্ৰিয় নিজৰ গুৰু আৰু ভীষ্ম যি তেওঁৰ পিতামহ ককাক হয়, যাৰ কোলাত খেলি ডাঙৰ হৈছে, অত্যন্ত দুখী হৈ যায় আৰু কৃষ্ণক কয় যে মই যুদ্ধ নকৰোঁ। চকুৰ পানী ওলায়, গা কঁপিব ধৰে, বহুত দুখী হৈ যায়। তেতিয়া অৰ্জুনে কৃষ্ণক কয় যে হে কৃষ্ণ, মোক শিষ্যৰূপে স্বীকাৰ কৰক, কাৰণ মই যদি এই সময়ত স্বৰ্গৰো ৰজা হৈ যাওঁ বা গোটেই পৃথিৱীৰ নিষ্কণ্টক ৰাজ্যও প্ৰাপ্ত কৰোঁ, যে শত্ৰুৱেই নাই বোলে মোৰ, এনেকুৱা ধৰণৰ মই ৰজা হ'লোঁ, তথাপিও মোক সেইবোৰে সুখ দিব নোৱাৰে। কেৱল আপুনিহে মোক সুখ দিব পাৰে, আপুনিহে মোক জ্ঞান দিব পাৰে, যাৰ দ্বাৰা মই সেই সুখৰ অনুভৱ কৰিব পাৰোঁ। কাৰণ ভগৱান হৈছে আমাৰ আচল মাতা পিতা আৰু আশ্ৰয়দাতা। ভগৱানে যেতিয়া ব্ৰহ্মাক উৎপন্ন কৰিছে, কোনো এনেকুৱা মাতৃৰ প্ৰয়োজন নাই। আমাৰ ভৌতিক সংসাৰত মাতৃৰ বেলেগ প্ৰয়োজন আছে, পিতৃৰ বেলেগ। পিতৃ গৰ্ভৱতী হ'ব নোৱাৰে, মাতৃ গৰ্ভৱতী হ'ব পাৰে, কিন্তু পিতৃয়ে বীজ প্ৰদান কৰিব লাগিব। গতিকে দুয়োৰে ইম্পৰ্টেঞ্চ আছে, কিন্তু আধ্যাত্মিক সংসাৰত এনেকুৱা একো প্ৰয়োজন নাই। ভগৱান কৃষ্ণই যেতিয়া ব্ৰহ্মাৰ উৎপত্তি কৰে, তেতিয়া ব্ৰহ্মাৰ কোনো মাতৃ নাই, কৃষ্ণই মা, কৃষ্ণই পিতা। আৰু ব্ৰহ্মায়ো ভগৱানৰ পৰা শক্তি লাভ কৰে। আৰু ব্ৰহ্মাৰো বহুত মানস পুত্ৰ আছে, নাৰদ মুনি, প্ৰজাপতি, যিমান পুত্ৰ, চাৰি কুমাৰ, সকলোবোৰ ব্ৰহ্মাই এনেকেই সৃষ্টি কৰে, কোনো মাতৃ নাই। গতিকে এই যি বিৰাট জগতৰ অভিব্যক্তি, এই ভগৱান শ্ৰীকৃষ্ণৰ কাৰণেই সম্ভৱ হৈছে। আৰু ভৌতিক শৰীৰ লাভ কৰিলে আমি বিভিন্ন সম্বন্ধৰ বান্ধোনত বান্ধ খাওঁ। প্ৰত্যেক জনমতেই আমি আমাৰ মা বা দেউতা লাভ কৰোঁ, কিন্তু ভগৱানৰ লগত যিটো আমাৰ সম্বন্ধ সেইটো চিৰযুগমীয়া হয়। এই শ্লোকটিত কৃষ্ণই আমাক তেওঁৰ লগত যিটো সম্পৰ্ক বা সম্বন্ধ সেই বিষয়ে স্পষ্টভাৱে জনাইছে যে ময়েই আচলতে তোমাৰ পৰম আত্মীয়জন, ময়েই তোমাৰ মা, ময়েই তোমাৰ দেউতা। কৃষ্ণই আচলতে আমাৰ সকলো সৰ্বস্ব হয়। সেইকাৰণে যেতিয়া আমি আমাৰ মৰমবোৰ কৃষ্ণৰ চৰণত ঢালি দিওঁ, তেতিয়া আমি আচলতে আনন্দপূৰ্ণ হৈ যাওঁ। আমাৰ মৰমবোৰ যেতিয়া আমি বেলেগ মানুহৰ তাতে ঢালি থাকোঁ, তেতিয়ালৈকে কিবা নহয় কিবা দুখ আহি থাকে। কিন্তু আমি যদি কৃষ্ণৰ চৰণত ঢালি দিওঁ, তেতিয়া আমি সদায় আনন্দপূৰ্ণ এটা মনৰ অধিকাৰী হ'ব পাৰোঁ, কাৰণ আমি আত্মা হয়। আৰু সেইকাৰণে আত্মা যেতিয়া ভগৱানৰ ওচৰ চাপে, তেতিয়া সেই আত্মাটো সম্পূৰ্ণ তুষ্ট হৈ যায়। ভগৱানে কয় যে ময়েই আচলতে জানাৰ যোগ্য হয়। বেদ উপনিষদ পুৰাণ যিমান শাস্ত্ৰ আছে, তাৰ দ্বাৰা যদি জানিবৰ যোগ্য কিবা আছে, সকলোতকৈ শ্ৰেষ্ঠ কোনোবা আছে, সেয়া হৈছে
ময়েই শুদ্ধিকৰ্তা হয় সেইকাৰণে মানুহে যিমানেই প্ৰায়শ্চিত্ত কৰিলেও বা শুদ্ধিকৰণ কিবা যজ্ঞ কৰিলেও যদি আপুনি কেৱল হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই মহামন্ত্ৰ সিৰিয়াসলি 16 মালা ডেইলি কৰে পাপৰ প্ৰায়শ্চিত্তও হৈ আছে শুদ্ধও হৈ আছো আমি আৰু যিমান বেছি শুদ্ধ হম সিমান বেছি আমি ভগৱানক অনুভৱ কৰিব পাৰিম আৰু ওমকাৰ গোটেই বেদৰ মন্ত্ৰ আৰম্ভ হৈছে ওম 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 অপবিত্ৰ পবিত্ৰ বা সৰ্বাৱস্থাম গতো আপি বা ইয়াত স্মৰেত পুণ্ডৰীকাক্ষম স বাহ্য আভ্যন্তৰ শুচিঃ ওম মানে কৃষ্ণই হয় হে কৈছে ভগৱানে আৰু কয় ময়েই ঋগবেদ সামবেদ আৰু যজুৰ্বেদো হয় শ্লোক নম্বৰ 18 গতিৰ ভৰ্তা প্ৰভুঃ সাক্ষী নিবাসः শাৰণম সুধীত প্ৰভৱः প্ৰলয়ः স্থানম নিধানম বীজমব্যয়ম গতিৰ ভৰ্তা প্ৰভুঃ সাক্ষী নিবাসः শাৰণম সুধীত প্ৰভৱः প্ৰলয়ः স্থানম নিধানম বীজমব্যয়ম অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা শিল প্ৰভুপাদ কি জয় কৃষ্ণ এই শ্লোকটিত কৈছে ময়েই হৈছো লক্ষ্য মানুহে সুধে নহয় সৰু বাচ্চাক তোমাৰ লক্ষ্য কি বা ষ্টুডেন্ট ডাঙৰ হলেও সুধে তোমাৰ লক্ষ্য কি কৃষ্ণই কয় ময়েই হৈছো লক্ষ্য যদি আমি বহুত ডাঙৰ কিবা পোষ্টত গুচি যাও বা বহুত ডাঙৰ বিজনেছমেনো হৈ যাও বহুত ফেমাস পাৰ্সনালিটি হৈ যাও বা কোনেও আমাক নাজানে আমি সাধাৰণ মানুহ হৈ থাকো যিমান যি কৰিলেও আসল লক্ষ্য হৈছে কৃষ্ণ কোনোবাই যদি সাধাৰণ জীৱন যাপন কৰি আছে হেয়া কৃষ্ণ ভক্তিৰ কাৰণে বহুত সহায়ক হয় কাৰণ বেছি টেনচন তেওঁৰ নাই যিমান বেছি আমি আমাৰ কামবোৰ বঢ়াও হিমানে আমাৰ টেনচনো বাঢ়ি যায় ভৌতিক কামৰ বিষয়ে আমি কৈছো বাকি আমাৰ শৰীৰৰ কৰ্তব্য পালন কৰিবৰ কাৰণে আমি কিবা নহয় কিবা কৰ্ম কৰিব লাগিব পৰিয়ালৰ পালন পোষণ কৰিব লাগিব তেতিয়াও যদি আমি আমাৰ লক্ষ্য কৃষ্ণ বুলি সদায় মনত ৰাখো তেনেহলে আমাৰ জীৱন সফল হৈ যাব কাৰণ কৃষ্ণই কৈছে ময়েই হৈছো লক্ষ্য দ্বিতীয় কথা কৈছে কৃষ্ণই শ্লোকটিত ময়েই পালন কৰ্তা মানুহে কিমান ভয় খাই থাকে যে কেনেকে পালন পোষণ হ'ব বা কেনেকে আমাৰ চলিব কৃষ্ণই পালন কৰ্তা হয় কৃষ্ণই হাতীয়ে কিমান খায় আপুনি যদি কেতিয়াবা দেখা পাইছে যেনেকে মই এবাৰ গৈছিলো সাউথ ইণ্ডিয়াৰ এটা টেম্পলত হাতী আছিল পদ্মনাভ টেম্পলত হাতীৰ পোৱালি মই দেখা পাইছো যে কিমান চাউল খাইছে পোৱালি যদি ইমান খায় হাতী কিমান খায় হেতু বাৰু মন্দিৰৰ হাতী হয় কিন্তু জংগলতো হাতী আছে কোনে দিয়ে কৃষ্ণই পালন কৰ্তা হাতীৰ পৰা গুটেই বৰুৱা যিমান পশু পক্ষী মাছ সবকে ভগৱান কৃষ্ণই পালন কৰি আছে কৃষ্ণই কৈছে ময়েই স্বামী আমি ভাবো এও মোৰ বস তেও মোৰ বস আসল আমাৰ বস হৈছে কৃষ্ণ কাৰণ তেও ৰজাৰো ৰজা হয় গতিকে ভগৱান আমাৰ স্বামী বুলি যেনেদৰে হনুমানে ৰামকেই স্বামী বুলি ভাবে আৰু সদায় তেওঁৰ আজ্ঞা পালন কৰে কৃষ্ণই আমাৰ স্বামী বুলি জানি আমি ভাগৱত গীতাত যি কৃষ্ণই আমাক আজ্ঞা দিছে উপদেশ দিছে হে আমি পালন কৰিব লাগে চতুৰ্থ পইণ্ট হৈছে ইয়াতে ভগৱানে কয় মই সাক্ষী হয় ভগৱানতকৈ ডাঙৰ সাক্ষী আৰু একো নাই আপোনালোকে নিশ্চয় শুনিছে সাক্ষী গোপালৰ বিষয়ে যেতিয়া আমি জগন্নাথ মন্দিৰ যাওঁ তেতিয়া মানুহে দৰ্শন কৰিব যায় মাজতে সাক্ষী গোপালৰ দৰ্শন কৰিব যায় সেই সাক্ষী গোপাল আসলতে বৃন্দাবনতহে আছিল এজন বৃদ্ধ ব্ৰাহ্মণক যেতিয়া দৰ্শন কৰায় এজন ডেকা বামুণে সেই ডেকা বামুণ পুত্ৰজন আসলতে বহুত দুখীয়া ঘৰৰ ব্ৰাহ্মণ দুখীয়াও থাকে ধনীও থাকে কিন্তু সেইজন বুঢ়াজন বহুত ধনী আছিল আৰু যেতিয়া তেওঁক ইমান সহায় কৰে বৃন্দাবনত মন্দিৰ দৰ্শন কৰা তেওঁৰ এনেকুৱা মন যায় যে ইমান ভাল ল'ৰাটো মোৰ ছোৱালীজনী ইয়াকেই দিম গোপালৰ নাম সাক্ষী গোপাল নাছিল আগতে কেৱল গোপাল আছিল এই গোপালৰ সন্মুখত কয় যে তোমাক মই বহুত ভাল লাগিছে
মোৰ ছোৱালীজনী তোমাৰ তাতেই বিয়া দিম। তেতিয়া সেই দুখীয়া ব্ৰাহ্মণজনে কৈছে মই ইমান দুখীয়া ব্ৰাহ্মণ, আপুনি ইমান ধনী ব্ৰাহ্মণ, আপোনাৰ ঘৰৰ মানুহে মোক কিয় ছোৱালী দিব, আপুনি এনেকৈ প্ৰমিছ নকৰিব, কাৰণ গোপালৰ ওচৰত ভগৱানৰ ওচৰত এনেকৈ ক'ব নাপায়। কৈছে নহয় নহয় নহয়, মোৰ বহুত ইচ্ছা, মই তোমাকেই দিম। ঠিক আছে, কথাটো হৈ গ'ল যে গাঁৱত ঘূৰি গ'ল। ঘূৰি যোৱাৰ পিছত ঘৰৰ মানুহেতো বহুত গালি পাৰিছে তেওঁক, কি কেনেকৈ এনেকৈ কৰিব পাৰা তুমি, আমাক নুসুধাকে। কৈছে এতিয়া সেই ল'ৰাজন আহিলে মই কি ক'ম, ক'বা যে মোৰ মনত নাই, এনেকৈ ক'বা, আমি তোৰ ছোৱালী নিদিওঁ আমাৰ তাত। তেতিয়া সেই দুখীয়া ব্ৰাহ্মণজনে এইকাৰণেই অহা নাই যে মই ধনী ঘৰৰ ছোৱালীক বিয়া পাতিম বা তেওঁৰ ছোৱালীজনী বহুত ধুনীয়া, এনেকৈ অহা নাই। কাৰণ তেওঁ জানে যে ব্ৰাহ্মণ হয় যদি বচনৰ ৰক্ষা নকৰে, এইটো মানে এটা আদৰ্শমূলক নহয় আৰু পাপ লাগিব। সেইকাৰণে আহি কয় যে আপুনি বচন দিছিল গোপালৰ সন্মুখত, গোপাল সাক্ষী হৈ আছিল, সেইকাৰণে আপুনি এতিয়া বচন পালন কৰক। ঘৰৰ মানুহে তেওঁতো মাতা নাই, তেওঁ কৈছে মোৰ মনতেই নাই কি মই কৈছিলোঁ। আৰু তেওঁ ল'ৰা যিবিলাক তেওঁৰ ল'ৰা আছিল তেওঁলোকে কৈছে আচ্ছা, তেতিয়া পঞ্চায়ততো গুচি গ'ল ঘটনাটো। গাঁৱৰ মানুহে ল'ৰাসকলে কৈছে ঠিক আছে, তো গোপাল সাক্ষী আছিল ন, কোনোতো আৰু মানুহ নাছিল তাতে, সাক্ষী আছিল গোপালহে। তোমাৰ গোপালে যদি বৃন্দাবনৰ পৰা ইয়াতে আহি সাক্ষী দিয়ে তেনেহ'লে আমি মানিম। তেতিয়া কৈছে ঠিক আছে, তেওঁতো বিশ্বাস কৰে ভগৱানক। যাই পিনে বৃন্দাবনত আহে, আহি পিনে গোপালক কয় গোপাল গোপাল তুমি মোৰ লগত যাব লাগিব সাক্ষী দিবৰ কাৰণে, কাৰণ এনেকৈ ধৰণে তোমাক সন্মুখত বচন দিছিল আৰু সেই বচনৰ পৰা তেওঁ এতিয়া মানে ফালৰি কাটিছে, এনেকৈতো পাপ লাগিব। তেওঁ গোপালে তেওঁক কৈছে মইতো খোজকাঢ়িব নোৱাৰোঁ, মইতো মূৰ্তিহে হয়। তেতিয়া ব্ৰাহ্মণজনে কৈছে যদি আপুনি মোৰ লগত কথা পাতিব পাৰে, আপুনি খোজো কাঢ়িব পাৰে, গতিকে আপুনি মোৰ লগত যাব লাগিব। তেতিয়া গোপালে কৈছে ঠিক আছে বাৰু, মই তোমাক সাক্ষী দিব যাম, কিন্তু তুমি পিছফালে ঘূৰি নাচাবা আৰু মই তোমাৰ পিছে পিছে যাম। কিন্তু মই কেনেকৈ গম পাম, ব্ৰাহ্মণজনে সুধিছে। ভগৱানে কৈছে মোৰ নুপুৰৰ ধ্বনি শুনি শুনি তুমি যাই থাকিবা, ৰাস্তাত মোক সদায় মানে ভোগ লগাবা, মনেৰেও আমি ভগৱানক ভোগ লগাব পাৰোঁ। ভগৱানক ভোগ লগাই যায় ব্ৰাহ্মণজনে পিছত, আৰু ভগৱানৰ নুপুৰৰ ধ্বনি শুনি শুনি যায়। যেতিয়া গাঁৱৰ ওচৰ পাবৰ সময় হৈছে, নুপুৰৰ ধ্বনিটো নাইকিয়া হৈ গৈছে। তোৰ বহুত উৎকণ্ঠা হ'ল, কাৰণ ভগৱানে কৈছে পিছফালে ঘূৰি নাচাবা, পিছফালে ঘূৰি চালে কিন্তু মই মূৰ্তি হৈ যাম আৰু শিলৰ মূৰ্তি হৈ যাম। তেতিয়া চোৱা নাই, কিন্তু এতিয়া নুপুৰৰ ধ্বনি নোহোৱা হৈছে, গাঁও পাইছে, কি কৰে চালে আৰু চোৱাৰ লগে লগে ভগৱান মূৰ্তি হৈ গৈছে। কিন্তু গাঁৱৰ সেই সময়ত পাইছিলে গাঁৱৰ সীমা, তেতিয়া দৌৰি গৈ কৈছে আহা আহা গোপালে আহিছে ইয়াতে সাক্ষী দিবৰ কাৰণে। বহুত ডাঙৰ বিগ্ৰহ হয় গোপালৰ, তেওঁ ওলাই দুখীয়া ব্ৰাহ্মণ হয়, গাড়ী বা একো বলধৰ গাড়ীও নাই, গৰু গাড়ীও নাই, গতিকে তেওঁতো আনিব নোৱাৰে, না হাতী না ঘোঁৰা এনেকৈ উঠাই আনিব নোৱাৰে। গতিকে সকলোৱে বিশ্বাস কৰিছে আৰু সেই ছোৱালীজনীক পিছত এই ব্ৰাহ্মণজনে বিয়া পাতি দিছে। অৰ্থাৎ ভগৱান সাক্ষী হয়। মানুহে কিমান মিছা কথা পাতিলেও বা ক'লেও, আৰু এইমাত্ৰ বোলে আপোনাৰ মুখত কিবা এটা কৈছে, এইমাত্ৰ বোলে ফালৰি কাটি গৈছে, কিন্তু কৃষ্ণ সাক্ষী হয়। সকলো যিবিলাক মানুহে আপোনাৰ লগত বেয়া কৰিছে তাৰো সাক্ষী হৈ আছে। গতিকে আমি উল্টা বেয়া কৰিব নালাগে। যেতিয়া ধ্ৰুৱ মহাৰাজক মানে ধ্ৰুৱ 5 বছৰীয়া ল'ৰা আছিল, তেতিয়া তেওঁৰ সতীয়া মাকে তেওঁক বহুত বেয়াকৈ কয় যে তই মৰি পিনে মোৰ পেটৰ পৰা জন্ম ল'ব লাগিব, তেতিয়াহে তই ৰাজসিংহাসনত বহিব পাৰি, দেউতাৰ কোলাত বহিব পাৰিবি। সতীয়া মাক হয়। সেই শুনি পিনে একদম মৰ্মাহত হৈ পিনে মাকৰ ওচৰলৈ দৌৰি যায়, কৈছে মা তোমাক এনেকৈ দাসী বুলি কৈছে। তেতিয়া মাকে বুজায়, সুনীতি নাম হৈছে, সুনীতিৰ ধ্ৰুৱৰ মাকৰ। সুনীতিয়ে কৈছে যে সুৰুচি তোমাৰ সতীয়া মা হ'লেও যি কথা কৈছে সত্য হয়, তোমাৰ দেউতাই মোক দাসীৰ দৰে ব্যৱহাৰ কৰে, ৰাণীৰ দৰে ব্যৱহাৰ নকৰে, গতিকে তুমি মোৰ পুত্ৰ হোৱাৰ কাৰণে তোমাকো অৱজ্ঞা কৰিব। সেইকাৰণে তুমি কেতিয়াও নিজৰ সতীয়া মাৰ প্ৰতি বেয়া ভাৱনা নানিবা বা বেয়া নাভাবিবা। তেওঁ সঁচাই কৈছে, কিন্তু বেয়া ভাৱনাৰে কৈছে, তুমি বেয়া ভাৱনা নাৰাখিবা, কাৰণ বেয়া ভাৱনা ৰাখিলে সেই বেয়া ভাৱনাটোৱে উল্টা তোমাকে আক্ৰমণ কৰিব। সেইকাৰণে ভক্তিত কিমান আগবাঢ়িছে কেনেকৈ গম পায়, যেতিয়া আমি আমাৰ হৃদয়ৰ পৰা নিন্দা কৰাৰ যিটো প্ৰবৃত্তি, আপুনি চাওক আজি যি মানুহে লগ পালেও ইজনে সিজনক নিন্দা কৰিব, তেওঁলোকৰ এনেকুৱা অমুক তমুক এনেকুৱা, নিন্দা কৰাৰ প্ৰবৃত্তি নোহোৱা হৈ যাব আমি যদি ভক্তিত আগবাঢ়োঁ। সেইটো বহুত ডাঙৰ গুণ হয়। আৰু এইদৰে নিন্দা কৰিলে আচলতে আমাৰ বহুত লছো হয়। আমি বেলেগৰ পাপ, যাৰ আমি নিন্দা কৰোঁ তাৰ পাপ আমাৰ ভিতৰত প্ৰৱেশ কৰে আৰু তাৰ সেই পাপৰ পৰা সি মুক্ত হৈ যায়। গতিকে আমাৰ কোনোবাই নিন্দা কৰে, আমি গম পাব লাগে যে ভালেই হৈছে, মোৰেই প্ৰায়শ্চিত্ত হৈ আছে, মোৰ পাপবোৰ নোহোৱা হৈ আছে, ট্ৰান্সফাৰ হৈ আছে। কিন্তু বেলেগৰ নিন্দা আমি কেতিয়াও কৰিব নালাগে।
এইদৰে ভগৱান সাক্ষী হৈ আছে আমি ভগৱানক কেতিয়াও মিছা মাতিব নোৱাৰোঁ ভগৱানে কয় ময়েই ধাম আচলতে ভগৱানে আশ্ৰয় হয় আমাৰ সকলোৰে শৰণস্থলী শৰণ প্ৰদান কৰে আমাক আশ্ৰয় প্ৰদান কৰে আৰু অত্যন্ত প্ৰিয় মিত্ৰ সুহৃদ মানে অত্যন্ত ঘনিষ্ঠ মিত্ৰ যদি কোনোবা আমাৰ হয় সেয়া কৃষ্ণ হয় আমাৰ ভিতৰত কিমানজন আছে যে কৃষ্ণৰ লগত ডেইলি কথা পাতে কিন্তু আপুনি যদি কৃষ্ণৰ লগত ডেইলি কথা পাতে যি আপোনাৰ হৃদয়তেই বহি আছে কৃষ্ণই আপোনাক ৰেচিপ্ৰকেট কৰিব 100% কাৰণ কৃষ্ণ আমাৰ ঘনিষ্ঠ মিত্ৰ হয় কৃষ্ণ ইয়াতে কৈছে কেৱল অৰ্জুনৰে নহয় সকলোৰে মিত্ৰ সকলো প্ৰাণী মাত্ৰৰে মিত্ৰ হয় আমিও কিন্তু একচেপ্ট কৰিব লাগিব ভগৱানে কয় ময়েই সৃষ্টি প্ৰলয় সকলোৰে আধাৰ আশ্ৰয় আৰু অবিনাশী বীজ হয় অৰ্থাৎ ময়েই বীজ প্ৰদান কৰোঁ ময়েই সকলোৰে আশ্ৰয় হয় আৰু সকলোৰে উৎপত্তি কেৱল মোৰ দ্বাৰাই হৈছে গতিকে ভগৱান আমাৰ গন্তব্য লক্ষ্য হয় আৰু সেইকাৰণে ভক্তসকলে ভগৱানকে নিজৰ প্ৰেমৰ সৰ্বোচ্চ পাত্ৰ বুলি গ্ৰহণ কৰে বাকী যিমান সম্বন্ধ আছে কৃষ্ণক কিন্তু সকলোতকৈ বেছিকৈ মৰম কৰে ভাল পায় আৰু সেইকাৰণে মৃত্যুৰ সময়তে ভগৱানৰ ধামলৈ যাব পাৰে আপুনি চাওক যেতিয়া ডাঙৰ ডাঙৰ যেতিয়া বৈষ্ণৱবোৰৰ শৰীৰ এৰে তেতিয়া সমাধি দিয়ে কিন্তু এই সমাধি দিয়া আৰু যিবিলাক বেলেগ ধৰ্মৰ মানুহে কবৰ দিয়ে এইটো একে নহয় কিয় সমাধি দিয়ে তাৰ কাৰণ হৈছে গোটেই জীৱন সেই সাধুজনে এটা এটা অংগ প্ৰত্যংগ মন সম্পূৰ্ণৰূপে কৃষ্ণ চৰণত লগাইছে গতিকে তেওঁৰ শৰীৰটো আধ্যাত্মিকীকৰণ হৈ যায় এনেকুৱা শৰীৰক জ্বলালে অপৰাধ হয় আমি জ্বলাব নালাগে সেইকাৰণে সমাধি দিয়ে আৰু কিন্তু যেতিয়া কোনোবা সাধুৰ সমাধি হয় ভগৱান কৃষ্ণৰ বহুত ডাঙৰ ভক্তৰ সমাধি হয় সেই সমাধিত শুদ্ধ সত্ত্বগুণৰে পৰিপূৰ্ণ হয় তমগুণ নহয় তেওঁৰ যদি শৰীৰ এৰে সেই সময়ত আমি যাওঁ তমগুণে আমাক স্পৰ্শ নকৰে সত্ত্বগুণী হয় শুদ্ধ সত্ত্ব তাকো আৰু সমাধিত যাই আমি মালা কৰিলে আমাৰ ভক্তি বহুত তীব্ৰ গতিৰে বৃদ্ধি হয় বহুত জলদি আমি পবিত্ৰ হওঁ পৰিক্ৰমা কৰিলে সমাধিৰ সেইকাৰণে যেতিয়া আমি ডাঙৰ ডাঙৰ ভক্ত যেনেকৈ শিল প্ৰভুপাদৰ সমাধি আছে বৃন্দাবন ইস্কন টেম্পলত আছে মায়াপুৰতো পুষ্প সমাধি মানে সেই সমাধিটোৰ পৰা ফুল লৈ যায় যদি আৰু এটা সমাধি বনায় পুষ্প সমাধি গুৰু যেতিয়া গুচি যায় তেতিয়াও সদায় তেওঁ নিজৰ সমাধিত নিবাস কৰে আৰু জন্মস্থানত নিবাস কৰে ভজনস্থলীত নিবাস কৰে আৰু য'ত য'ত তেওঁৰ চিৰিয়াছ আৰু চিনচিয়াৰ মানে একদম এনেকুৱা ধৰণৰ শিষ্য আছে ভাল শিষ্য তেওঁলোকৰ হৃদয়তো নিবাস কৰে আৰু তেওঁ সদায় গাইড কৰি থাকে এয়া কেৱল কৃষ্ণৰ কৃপাৰ দ্বাৰাহে সম্ভৱ হয় কিন্তু আপুনি যদি এনে কবৰস্থানত যায় বা শ্মশানত যায় কিমান নেগেটিভ এনাৰ্জি আপোনাক আক্ৰমণ কৰিব হয়নে নহয় আপুনি গমো হ'ব অলপ পিছতে আপোনাৰ মনটোৰ ওপৰত তাৰ প্ৰভাৱ পৰিছে কিন্তু যদি সমাধিত যায় আপোনাৰ মনটো মন্দিৰত যোৱাৰ দৰে স্বচ্ছ হৈ যায় পবিত্ৰ হৈ যায় আনন্দিত হৈ যায় সেয়া ডিফাৰেঞ্চ হয় এজন ভক্তৰ জন্ম মৃত্যু সকলো পবিত্ৰ হয় কাৰণ ভক্তই সদায় নিজৰ ভগৱানে যিবিলাক উপদেশ দিছে তাৰ নিয়মবোৰ পালন কৰে আৰু কৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে সকলো কাৰ্য কৰে শ্লোক নম্বৰ 19 এতিয়া আমি পঢ়িবলৈ লৈছোঁ তপাম্যাহমহম বৰ্ষম নিগৃহ্ণাম্যুৎসৃজামি চ অমৃতম চৈব মৃত্যুচ্চ সদা সচ্চাহমর্জুন তপাম্যহমহম বর্ষ নিগৃহ্ণাম্যুৎসৃজামি চ অমৃতম চৈব মৃত্যুচ্চ সদা সচ্চাহমর্জুন অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা শিল প্ৰভুপাদ কি জয় কৃষ্ণই কৈছে এই শ্লোকটিত হে অৰ্জুন ময়েই তাপ প্ৰদান কৰোঁ আৰু বৰষুণক ময়েই এই পৃথিৱীলৈ লৈ আহোঁ ময়েই অমৰত্ব হয় আৰু সাক্ষাৎ মৃত্যুও হয় আত্মা আৰু পদাৰ্থ দুয়োটা মোৰ পৰাই উৎপন্ন হৈছে অৰ্থাৎ আমি যে ভাবোঁ কি সূৰ্যই আমাক তাপ প্ৰকাশ দিছে কিন্তু কৃষ্ণৰ শৰীৰৰ পৰা যি জ্যোতি ওলায় তাৰ নাম হৈছে ব্ৰহ্মজ্যোতি সেই ব্ৰহ্মজ্যোতিৰে আধ্যাত্মিক আকাশ পোহৰ হৈ থাকে আধ্যাত্মিক আকাশত কোনো সূৰ্যৰ দৰকাৰ নাই আৰু সেই ব্ৰহ্মজ্যোতিৰ পৰাই প্ৰকাশ পায় পোহৰ পায়
সূৰ্য দেৱতাই আৰু সেই সূৰ্য দেৱতাই পিছত আমাৰ এই পৃথিৱীত স্বৰ্গলোকত ওপৰৰ লোকত পোহৰ দিয়ে তলৰ লোকত অধোলোকত সূৰ্যৰ পোহৰ নাযায় তাতে বহুত ডাঙৰ ডাঙৰ পাতাল লোকত নাগ আছে সেই নাগৰ যি মণি তাৰ দ্বাৰা পোহৰ হয় সেই নাগৰ মণিত যিটো পোহৰ আছে সেয়াও ভগৱানৰ ব্ৰহ্মজ্যোতিৰ পৰাই প্ৰাপ্ত হয় ভগৱানে আমাক বৰষুণ দিয়ে বা বৰষুণক ৰখায় বৰষুণ যদি নিৰন্তৰ হৈ থাকে সব মানুহ মৰি যাব প্ৰলয় আহি যাব ভগৱানে ৰখায় আৰু ভগৱানে বৰষুণ আনে তাকে যাতে কাৰণ বৰষুণৰ দ্বাৰা বহুত জীৱ জন্তু আহে স্বৰ্গৰ পৰা যেতিয়া জীৱাত্মা স্বৰ্গৰ সুখ ভোগ কৰি যেতিয়া আহে পৃথিৱীত কেনেকৈ আহে বৰষুণৰ দ্বাৰা আহে তাৰপিছত এই কিবা অন্ন হয় অন্ন হ'লে সেই অন্ন পুৰুষে খালে সেই বীৰ্য হয় বীৰ্য মানে স্ত্ৰীৰ গৰ্ভত প্ৰবিষ্ট কৰে আৰু সেই স্ত্ৰীৰ গৰ্ভই আৰু মনুষ্য সন্তান জন্ম দিয়ে এনেকৈ ধৰণে হয় বহুত এনেকুৱা মানে প্ৰচেছ চলি থাকে আৰু ভগৱানৰ কৃপাৰ কাৰণেই হয় ভগৱানে মৃত্যুও হয় ভগৱানৰ যিসকলে ভক্তি নকৰে তেওঁলোকে কাল ৰূপত ভগৱানক দেখা পায় যি বহুত ভয়ংকৰ লাগে তেওঁলোকৰ কাৰণ মৃত্যু মানুহে নিবিচাৰে যে মই মৰো আৰু যদি হঠাৎ মৰি যায় তেওঁৰ বিশ্বাসে নহয় যে মই মৰি গ'লো আৰু মই বাৰে বাৰে শৰীৰটো সোমাবৰ কাৰণে চেষ্টা কৰে সেইকাৰণেও শৰীৰটো জ্বলাই পেলায় সনাতন ধৰ্মত শৰীৰৰ দাহ সংস্কাৰ হয় যাতে আত্মাটোৱে শৰীৰত সোমাবৰ কাৰণে চেষ্টা নকৰে আৰু নিজৰ গতিত আগবাঢ়ে লগে লগে আগবাঢ়িব ন যিদিনাখন মৃত্যু হ'ল সেইদিনা বা নেক্সট দিনা দাহ সংস্কাৰ কৰি দিয়া হয় কিন্তু সাধুসকলৰ ক্ষেত্ৰত যিবিলাক বৈষ্ণৱ হয় সেই গুৰু হয় বৈষ্ণৱ গুৰু হয় তেওঁলোকৰ ক্ষেত্ৰত এইটো একো প্ৰয়োজন নাই কাৰণ তেওঁলোকে জানে যে সেয়া মৃত্যু নহয় আত্মাৰ কেতিয়াও মৃত্যু নহয় সেইকাৰণে তেওঁলোকে কেতিয়াও শৰীৰৰ পৰা আসক্ত নহয় শৰীৰৰ প্ৰতি সমাধি হ'লেও সেই সমাধিৰ শৰীৰত সোমাবৰ কাৰণে নাযায় সেইকাৰণে আচলতে মৃত্যু বহুত ভয়ানক হয় কিন্তু ভক্তৰ কাৰণে নহয় ভগৱানে তেওঁ ভক্তক অমৰ কৰি দিয়ে অৰ্থাৎ নিজৰ ধামত আশ্ৰয় দিয়ে আত্মা হ'লেও বা পদাৰ্থ যিবিলাক বস্তু আমি দেখা পাইছোঁ আমাৰ আশে পাশে সকলো ভগৱান শ্ৰীকৃষ্ণৰ পৰাই উৎপন্ন হয় শ্লোক নম্বৰ এতিয়া আমি 20 নম্বৰ পঢ়িব লৈছোঁ त्रैविद्यमां सोमपहपूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् त्रैविद्यमां सोमपहपूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् এই 20 নম্বৰ শ্লোকটিত ভগৱানে কয় যে যিসকলে বেদৰ অধ্যয়ন কৰি হোমৰস পান কৰে তেওঁ স্বৰ্গ প্ৰাপ্তিৰ গৱেষণা কৰি অপ্ৰত্যক্ষ ৰূপত মোৰেই পূজা কৰে তেওঁ পাপ কৰ্মৰ পৰা শুদ্ধ হয় ইন্দ্ৰৰ পবিত্ৰ স্বৰ্গধামত জন্ম লয় য'ত দেৱতাৰ দৰে আনন্দ ভোগ কৰে দেৱতাৰ দৰে আনন্দ মানে দেৱতাৰ দৰে দীঘল জীৱনো হয় আমাৰ যি আচলতে আমাৰ যি 6 মাহ দেৱতাৰ কাৰণে 12 ঘণ্টা আমাৰ 1 বছৰ দেৱতাৰ কাৰণে 1 দিন গতিকে দেৱতাৰ কিমান দীঘলীয়া বয়স হয় যিসকলে স্বৰ্গত যোৱাৰ কাৰণে ইচ্ছা কৰে অন্যান্য পুণ্য কাৰ্য কৰে তেওঁলোকে বেদৰ অধ্যয়ন কৰে স্বৰ্গত হোমৰস পায় যেনেদৰে ইয়াতে মানুহে ওয়াইন খাই বহুত ভাবে কিবা বঢ়িয়া কিবা খাইছো আৰু এনেকুৱা গতিকে হোমৰস পায় আৰু যদিও তেওঁলোকে ভগৱান কৃষ্ণৰ প্ৰত্যক্ষ আৰাধনা নকৰে কিন্তু দেৱতাসকলৰ আৰাধনা কৰাৰ কাৰণে দেৱতাসকল কৃষ্ণৰ ভক্ত হয় কৃষ্ণক অৰ্পণ নকৰাকৈ কোনো পূজাৰ ভাগ গ্ৰহণ নকৰে সেইকাৰণে ইনডিৰেক্টলি তেওঁলোকে পূজা কৃষ্ণৰ কৰে সেইকাৰণে পাপ কৰ্মৰ পৰা তেওঁলোক শুদ্ধ হৈ পিনে স্বৰ্গত যায় কৃষ্ণৰ পূজা কৰিলে বৈকুণ্ঠত যায় য'ৰ পৰা ঘূৰি আহিব নালাগে কিন্তু
এই ইয়াত গ'লে স্বৰ্গৰ পৰা ঘূৰি আহিব লাগে ইয়াৰ বিষয়ে ভগৱানে 21 নম্বৰ শ্লোকটিত আমাক ক'ব তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে ত্ৰৈবিদ্যাহ শব্দ মানে 3 বেদ সামবেদ যজুৰ্বেদ আৰু ঋগ্বেদ ইয়াকে কৈছে ত্ৰৈবিদ্যা যি ব্ৰাহ্মণে তিনিওখন বেদৰ অধ্যয়ন কৰিছে তেওঁলোকক কয় ত্ৰিবেদী আজিকালিতো কেৱল নামতহে ত্ৰিবেদী চতুৰ্বেদী দ্বিবেদী হয় আগতে দুখন বেদ পঢ়িলে দ্বিবেদী তিনিখন বেদ পঢ়িলে ত্ৰিবেদী আৰু চাৰিওখন পঢ়িলে চতুৰ্বেদী বুলি কয় চতুৰ্বেদী গতিকে যি শাস্ত্ৰৰ জ্ঞান প্ৰাপ্ত কৰে আৰু তেওঁ সমাজত আদৰো লাভ কৰে কিন্তু আজিকালি এনেকুৱা বেদৰ বহুত পণ্ডিতটো আছে আজিকালিও আছে কিন্তু চৰম লক্ষ্য নাজানে যে ভগৱানক প্ৰাপ্ত কৰাই আসলতে চৰম লক্ষ্য হয় সেই কাৰণে ভগৱানে ইয়াতে ঘোষণা কৰে যে ত্ৰিবেদীৰ কাৰণেও পৰম লক্ষ্য হৈছে কৃষ্ণই আৰু বাস্তৱিক ত্ৰিবেদীয়ে সদায় ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰে আৰু শুদ্ধ ভক্তি লাভ কৰে ভক্তিৰ সূত্ৰপাত হয় হৰে কৃষ্ণ মহামন্ত্ৰৰ দ্বাৰা কিন্তু যদি আমি কেৱল বেদৰ নাম মাত্ৰ ছাত্ৰ হয় আৰু আমি কেৱল পণ্ডিত বুলি অহংকাৰ কৰিব যাওঁ কিন্তু ইয়াৰ লক্ষ্য যে কৃষ্ণ সেয়া বুজি নাপাওঁ তেতিয়া তেওঁলোকে কৃষ্ণৰ প্ৰতি আকৰ্ষিত নহয় আৰু বিভিন্ন দেৱতাৰ প্ৰতি আহুতি প্ৰদান কৰাত ৰুচি লয় তেতিয়া তেওঁলোকে উচ্চ লোকত যায় স্বৰ্গলোক মহৰলোক জনলোক আদিত যায় তাত জন্ম গ্ৰহণ কৰে আৰু পৃথিৱীতকৈ বহুত ভাল জীৱন যাপন কৰে উচ্চ গ্ৰহত যায় শ্লোক নম্বৰ 21 ते तं भुक्त्वा स्वर्गलोकं विशालं क्षिणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्ममनोप्रपन्ना गतागतं कामकामा लभन्ते ते तं भुक्त्वा स्वर्गलोकं विशालं क्षिणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते এই শ্লোকটিত ভগৱানে স্পষ্টভাৱে কৈছে অৰ্থাৎ বহুত মানুহ এনেকুৱা আছে যে স্বৰ্গত যাব খোজে আমাৰ বহুত অসমীয়া মানুহেও এই শব্দটো উপযোগ কৰে যে তেওঁ স্বৰ্গবাস হ'ল স্বৰ্গত গ'ল কিন্তু শংকৰদেৱে মাধৱদেৱে বা যিবিলাক বৈষ্ণৱ হয় তেওঁলোকে কয় বৈকুণ্ঠ গমন কৰিলে এনেকৈ কয় সেইকাৰণে আমি বৈকুণ্ঠ গমন কৰিলে বুলি ক'ব লাগে এইটো সঁচা কি যে আমি নাজানো মানুহ ক'ত গ'ল কোনে গ'ল কিন্তু বিশেষকৈ ভক্তৰ ক্ষেত্ৰত আমি বৈকুণ্ঠ গমন কৰিলে ক'বই লাগে আৰু বাকী যিবিলাকে স্বৰ্গত যাব খোজে বহুতেই স্বৰ্গত যাব খোজে স্বৰ্গত যাব খোজাৰ কাৰণে এই শ্লোকটিত ভগৱানে কৈছে যে তেওঁ স্বৰ্গত যাব পাৰে পুণ্য অৰ্জিত কৰি কিন্তু ক্ষীণে পুণ্যে মৃত্যুলোকম বিশান্তি পুণ্য যেতিয়া শেষ হৈ যাব ক্ষীণ হৈ যাব এই পৃথিৱীতে আহিব লাগিব কোনোবাই যদি পাপো কৰে পুণ্যও কৰে যমৰাজৰ ওচৰলৈ যায় তেতিয়া যমৰাজে সোধে তুমি প্ৰথমে পাপখিনি ভুগিব খোজা নে পুণ্যখিনি ভুগিব খোজা কিছুমানে কয় পুণ্য কিছুমানে কয় পাপ যদি কিছুমানে পুণ্য বুলি কয় প্ৰথমে স্বৰ্গত যায় পুণ্য ভুগিব তাৰপিছত নৰকত যায় পাপখিনি ভুগিব লাগিব বা কোনোবা প্ৰথমে নৰকত বা এনেকুৱা পাপখিনি ভুগি পাপৰ জন্ম গ্ৰহণ কৰিব আৰু তাৰপিছত পুণ্যৰ জন্ম গ্ৰহণ কৰিব দেৱতাসকলৰ মাজত জন্ম লয় যে স্বৰ্গত যায় আৰু এইদৰে যেতিয়া তেওঁ স্বৰ্গৰ ইন্দ্ৰিয় সুখ ভোগ কৰে কিন্তু ভোগ কৰিলে কি হয় পুণ্য কৰ্ম ক্ষীণ হৈছে আপুনি যদি এনেকুৱা পুণ্য কৰিছে যেনেদৰে এতিয়া আপুনি ভাগৱত গীতা শ্ৰৱণ কৰিছে এইটোও পুণ্য হয় কিন্তু এই পুণ্যটোৰ নাম হৈছে ভক্তি উন্মুখী পুণ্য যি পুণ্য কেতিয়াও নষ্ট নহয় সদায় আপোনাৰ লগত থাকিব অৰ্থাৎ ভগৱান কৃষ্ণৰ লগত জড়িত যি পুণ্য আপুনি কৰে সেই পুণ্য সদায় আপোনাৰ লগত থাকে পাৰ্মানেণ্ট আমাৰ সেইটো বেলেন্স হৈ যায় কেতিয়াও নষ্ট নহয় ভক্তি উন্মুখী পুণ্য কেতিয়াও নষ্ট নহয় কিন্তু যেতিয়া ভোগ উন্মুখী পুণ্য আমি কৰিম যেনেদৰে কৃষ্ণক জড়িত কৰা নাই দুখীয়াক আমি খুৱাইছো দুখীয়াৰ কাৰণে অনাথালয় খুলি দিছো বৃদ্ধাশ্ৰম খুলি দিছো হস্পিটেল খুলি দিছো বা ফ্ৰীতে আমি কাপোৰ বিলাই দিছো এইবিলাকো পুণ্য হয় কিন্তু এইবিলাক স্বৰ্গত যোৱা পুণ্য হয় ভোগ উন্মুখী পুণ্য ভোগ কৰাৰ পিছত শেষ হৈ যাব সেইকাৰণে বুদ্ধিমান ব্যক্তিয়ে কি কৰে
যদি তেওঁ দুখীয়াক খুৱায়, যেনেদৰে আজিকালি আপুনি চাব বহুত মন্দিৰে ফ্ৰীতে খুৱায়, কিন্তু ভগৱানক ভোগ লগাই খুৱায়। যিমান ইস্কন মন্দিৰ আছে তাতেও বহুত দুখীয়া মানুহে ভাত খায়, কিন্তু সকলোৱে কৃষ্ণ প্ৰসাদ খায়। তেতিয়া সেইটো ভোগ উন্মুখী পুণ্যত নপৰে, ভক্তি উন্মুখী পুণ্যত পৰে। অৰ্থাৎ কেৱল কৃষ্ণক ভোগ লগোৱাৰ লগে লগে কি হৈ যায়, সেইটো ভক্তি উন্মুখী পুণ্য হৈ যায়। ভক্তি উন্মুখী পুণ্যৰ দ্বাৰা কাৰো ওপৰত ঋণ নালাগে, সকলোৱে ভক্তি লাভ কৰে। কিন্তু ভোগ উন্মুখী পুণ্যৰ দ্বাৰা যদি আপুনি কাৰোবাৰ সহায় কৰিছে পইচা দি বা যি হ'লেও, তাৰ ওচৰততো ঋণটো লাগি গ'ল, সি কোনোবা নাই কোনোবা জন্মত আপোনাৰ সেৱক হৈ জন্মগ্ৰহণ কৰিব। আমি কাৰোবাক ঋণত পেলাই পিনে আমি স্বৰ্গত গুচি যাওঁ। গতিকে ঋণ থকা মানে আমি আহিবই লাগিব। সংসাৰত কয় যে সেইকাৰণে কাৰোৰ পৰা 1 টকাও এনেকৈ নল'বা, কাৰো পইচা নাৰাখিবা। কিয় কয়? ঋণ দিবৰ কাৰণে আমি আহিব লাগিব ন, সেইকাৰণে। আৰু আহিয়ে থাকিব লাগিব যেতিয়ালৈকে আমি কৃষ্ণ ভক্তি নকৰোঁ। কাৰণ কিয়? কেনেকৈ আপুনি ঋণ পৰিশোধ কৰিব? পিতৃ ঋণ শেষ নহয় যেতিয়ালৈকে আমি বিয়া কৰি এটা পুত্ৰ সন্তান জন্ম নিদিওঁ। ঠিক তেনেদৰে মাতৃ ঋণ আছে, গুৰুৰ ঋণ আছে, সাধুৰ ঋণ আছে, দেৱতাসকলৰ ঋণ আপুনি কেনেকৈ কৰিব? বহুত ঋণ আছে। মানে কেঁচু যে খেতিত যে কেঁচু থাকে, পোক পৰুৱা আছে, তেওঁলোকৰো ঋণ আমাৰ ওপৰত আছে। কাৰণ কিবা নহয় কিবা প্ৰকাৰে তেওঁলোকে আমাক সহায় কৰে। যেনে খেতিৰ মাটি উৰ্বৰ কৰে, সেই মাটিত অন্ন হ'ল, সেই অন্ন আমি কিনিলোঁ, খালোঁ। এনেকৈ এই গোটেই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে বহুত পশু পক্ষী আছে যাক আমি ঋণত পৰোঁ। গতিকে কৃষ্ণ ভক্তি কৰিলে কিন্তু আমি সকলোবোৰ ঋণৰ পৰা মুক্ত হৈ যাওঁ। সেইকাৰণে আমি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰিব লাগে। নহ'লে কি হ'ব? আমি স্বৰ্গত যাম, দেৱতাসকলৰ যজ্ঞ কৰিম, পূজা কৰিম, স্বৰ্গত যাম, স্বৰ্গৰ আমাৰ শেষ হ'ল, ভিজা শেষ হৈ যাব, পুণ্য শেষ হ'লে, আৰু পৃথিৱীত আহিম, আৰু সেই কষ্ট, এনেকৈ স্বৰ্গৰ অহা যোৱা লাগি থাকিব, নৰক আৰু স্বৰ্গত। আজি আমি অন্তিম শ্লোক পঢ়িম, 22 নম্বৰ শ্লোক। অনন্যা চিন্তয়ন্তু মাম য়ে জনাঃ পৰ্যুপাসতে তেষাং নিত্যাভিযুক্তানাং যোগক্ষেমং বহাম্যহম। অনন্যা চিন্তয়ন্তু মাম য়ে জনাঃ পৰ্যুপাসতে তেষাং নিত্যাভিযুক্তানাং যোগক্ষেমং বহাম্যহম। এই শ্লোকটি বহুত মহত্বপূৰ্ণ হয়। এই শ্লোকটিৰ অৰ্থ হৈছে ভগৱানে কিমান মানে ডাঙৰ এটা প্ৰতিজ্ঞা বা এনেকুৱা আমাক বচন দিছে যে যিসকলে অনন্য ভাৱেৰে, অনন্য মানে অন্য কোনো নহয়, কেৱল কৃষ্ণ, কোনো দেৱী কোনো দেৱতাৰ ভক্তি তেওঁলোকে নকৰে, কেৱল কৃষ্ণ। কাৰণ কৃষ্ণৰ ভক্তি কৰিলেই সকলো দেৱী দেৱতাত প্ৰসন্ন হয় বুলি সম্পূৰ্ণ বিশ্বাস আছে। কাৰণ সকলো দেৱী দেৱতাৰ জন্ম কৃষ্ণৰ পৰাই হৈছে। গতিকে যিয়ে অনন্য ভাৱেৰে মোৰ দিব্য স্বৰূপৰ ধ্যান কৰে, নিৰন্তৰ মোৰ পূজা কৰে, তেওঁলোকক যি বস্তুৰ দৰকাৰ হয় মই প্ৰদান কৰোঁ, আৰু তেওঁলোকৰ ওচৰত যি বস্তু আছে মই ৰক্ষা কৰোঁ। কিমান ডাঙৰ কথা নহয় জানো এইটো? অৰ্থাৎ যাৰ ওচৰত যি আছে সেয়া ৰক্ষা যদি ভগৱানে কৰে, সেইটো কোনে কাঢ়ি ল'ব পাৰিব? আৰু যদি কিবা দৰকাৰ আছে কৃষ্ণই প্ৰদান কৰে। এনেকৈ এজন ব্ৰাহ্মণ আছিল, সেই ব্ৰাহ্মণজনে সদায় এই নিজৰ ব্ৰাহ্মণীজনীক মানে ঘৈণীয়েকজনীক কৈছিল যে ভগৱানে আমাৰ ভৰণ পোষণ কৰে, আমাৰ যি আৱশ্যকতা ভগৱানে পূৰ্ণ কৰিব, মই একো কৰিব নালাগে তাৰ কাৰণে। তাৰ বামুণীয়ে একদিন কৈছে, তোমাৰ ভগৱানে, তুমি সদায় শ্লোকটি কৈ থাকা যোগক্ষেমং বহাম্যহম, যোগক্ষেমং বহাম্যহম, ক'ত আছে তোমাৰ ভগৱান? আমি ভোকত মৰি আছোঁ, ক'ত আছে তোমাৰ ভগৱান? তুমি ভক্তি কৰি থাকা, ভগৱান ভগৱান কৰি থাকা। তেতিয়া তেনেকৈ কৈ পিনে এই শ্লোকটিৰে কথা হৈছে, অনন্যা চিন্তয়ন্তু মাম য়ে জনাঃ পৰ্যুপাসতে তেষাং নিত্যাভিযুক্তানাং যোগক্ষেমং বহাম্যহম। এই শ্লোকটি না এনেকৈ কাটি দিয়ে, কাটি পিনে ব্ৰাহ্মণ গুচি যায়, বাহিৰত গুচি যায়। তেতিয়া সেইদিনা দিনত এজন দেখাত অলপ শ্যাম বৰণৰ আৰু এজন বগা, দুজন ল'ৰা আহে গৰু গাড়ীত, একদম বহুত খোৱা লোৱা বস্তু লৈ আহে, চাউল, দালি, শাক পাচলি। বামুণীক কয় যে আপোনাৰ হাজবেণ্ডে পঠাইছে, এইখিনি ৰাখক, ঘৰ একদম ভৰি যায়, এমাহমান চলিব আৰু বামুণীয়ে ভাবে। তেতিয়া অতিথি আহিলে বহিব কয়, পানী দিয়ে, চৰ্বত দিয়ে আৰু খোৱা লোৱা বস্তু দিয়ে। তেতিয়া কয় যে খাই যাবা কিবা অলপ, এনেকৈ নাযাবা, ইমান কষ্ট কৰি আহিছা ৰ'দত।
তেতিয়া সেই দুজন ল'ৰাই কয় নহয় আমি খাব নোৱাৰোঁ, একো পানীও খাব নোৱাৰোঁ, আমাৰ জীৱ কাটা হৈছে, এনেকৈ দেখাই জীৱখন, আৰু জীৱখনত কি আছিল এনেকৈ কাটি দিয়া আছে। ব্ৰাহ্মণী একদম ভয় খাই যায়, জীৱ কোনে কাটিছে এনেকৈ, সেই ভগৱান, একো খাব নোৱাৰিলে। এতিয়া গ'ল তেওঁলোকে, তাৰপিছত দুটা ল'ৰা। তেতিয়া গধূলি যেতিয়া বামুণ আহিল, তেতিয়া ব্ৰাহ্মণী বহুত প্ৰসন্ন হৈ গৈছে, বা আজি কিমান বস্তু পঠাইছে আপুনি। বামুণে কৈছে মই একো পঠোৱা নাই। কৈছে নহয়, দুটা ল'ৰা আহিছিল নহয়, এটা কলা এটা বগা, তেওঁলোকৰ জীৱ কাটা আছিল। তেতিয়া বামুণে গম পালে কলা বগা ল'ৰা কোন হয়, কৃষ্ণ আৰু বলৰাম। জীৱ কাটা মানে এই শ্লোকটি কাটি দিছিল নহয়। এই যে শ্লোক আমি পঢ়িছোঁ ভাগৱত গীতাৰ, এয়া ভগৱানৰ বচন হয়, জিভা হয়। এই শ্লোক এনেকুৱা কোনো ধৰণৰ শ্লোকে আমি কাটিব নালাগে বা অবিশ্বাস কৰিব নালাগে, কাৰণ স্বয়ং ভগৱানৰ বচন হয়। শব্দ অৱতাৰ ৰূপে ভগৱানে আমাৰ লগত এই বৰ্তমান দৰ্শন দি আছে ভাগৱত গীতাৰ ৰূপত। সেইকাৰণে আমাৰ যি আৱশ্যকতা হয় ভগৱানে সেয়া পূৰ্ণ কৰে। এনেকুৱা আৰু বহুত ঘটনা আছে, এজন ভক্তই এনেকৈ ঠিক আছে, ভক্তজনক কোনোবাই না এনেকৈ মানে ব্যংগ কৰিলে, তোৰ ভগৱানে তো বহি থাকিলে কৃষ্ণ কৃষ্ণ কৰি থাক, খাব পাৰিবি, খুৱাব তোক ভগৱানে আহি। সি কৈছে মোক খুৱাবই ভগৱানে আহি। তেতিয়া কৈছে ঠিক আছে, মই যদি কৃষ্ণ কৃষ্ণ কৰোঁ মোকো খুৱাবনে পিছে? কৈছে খুৱাবতো। ঠিক আছে, আজি মই গছৰ ওপৰত যাম, বহি থাকিম জংঘলত, আৰু যদি তোৰ ভগৱানে গধূলিলৈকে আহি নোখোৱায় তই কৃষ্ণ কৃষ্ণ কোৱা বন্ধ কৰিব লাগিব। ঠিক আছে, কিন্তু নিৰন্তৰ কৃষ্ণ কৃষ্ণ জপ কৰি থাকিব লাগিব। জপ কৰি আছে। তাৰপিছত কি হ'ল, কোনো নাহে তাতে খুৱাবৰ কাৰণে। আবেলি হৈ গ'ল। আবেলি হওঁতে দেখা পায় যে কিছুমান মানুহে মানে আগতে বহুত দূৰত মানুহ যাত্ৰা কৰিছিল, খোৱা লোৱা বস্তু লৈ যাত্ৰা কৰি আহি আছে। বিয়াৰ মানুহ হয় তেওঁলোক, সনা গহনা পিন্ধি আহি আছে। তেতিয়া তেওঁলোকে দেখা পায় যে কোনোবা চোৰ তেওঁলোকৰ পিছত পৰিছে, ডকাইত। সেইকাৰণে দৌৰা দৌৰিকৈ আহি পিনে এই যিমান খানা বস্তু আছিল সেই গছডালৰ তলত, য'ত কৃষ্ণ জপ কৰি আছে ওপৰত, তাৰ তলত থৈছে, আৰু থৈ পিনে পলাইছে। কাৰণ ইমান বস্তু উঠাই পিনে পলালে জোৰত পলাব নোৱাৰিব, গতিকে সনা গহনা বচাব লাগে, সেইকাৰণে খানা চানা এৰি দিছে আৰু দৌৰিছে। তেতিয়া চোৰ দৌৰি দৌৰি আহি দেখা পাইছে আৰে তেওঁলোকতো পলাই গ'ল, ভোকো লাগিছে, পিয়াহো লাগিছে, ইমান খানা আছে, খানাই প্ৰথমে খাই লওঁ, বেলেগ পাৰ্টি আমি ধৰিম চুৰ কৰিবৰ কাৰণে, ডকাইতি কৰিবৰ কাৰণে। তেতিয়া ভাবিলে আচ্ছা তেওঁলোকে ইয়াতে খানা কিয় দি থৈ গৈছে, নিশ্চয় বিষ দিছে খানাত, তাতে আমি মৰি যাওঁ। ক'ত আমি চাওঁ, কাক খুৱাই চাই, কুকুৰ মেকুৰী কোৱাৰ এটা পালে, কুকুৰ মেকুৰীক খুৱাই চালোঁ হয় যে বিষ আছেনে নাই, কোনো কুকুৰ মেকুৰী নাপালে জংঘলত। তাৰপিছত ভাবিলে চৰাই চিৰিকটি আছে নেকি, ওপৰত চাইছে। এনেকৈ ওপৰত চোৱাৰ লগে লগে তই যে কৃষ্ণ কৃষ্ণ জপ কৰিছে তাক দেখা পাইছে। দেখা পোৱাৰ লগে লগে তাক কৈছে ঐ ইফালে তলতা। সি কৈছে মই নাহোঁ, তলতা নাহোঁ, মই নাহোঁ, তলত নাহোঁ। কেনেকৈ নাহিবি তই? এনেকৈ কয়। এজন চোৰ ওপৰত মানে ডকাইত এজন ওপৰত উঠি গৈছে, তাক ধৰি পিনে লৈ আহিছে তলত। কৈছে খা সি কৈছে মই নাখাওঁ, নহয় তই খাবই লাগিব, খা। কাৰণ সি নাখালে কেনেকৈ চোৰকেইটাই খাব। নহয় মই নাখাওঁ। তেতিয়া মুখখন এনেকৈ ধৰি পিনে একদম কটুৱাই খুৱাইছে তাক। গোটেই আঞ্জা, দালি, চব্জি, তৰকাৰী, মিঠাই, যিমান ব্যঞ্জন আছিল গোটেই ব্যঞ্জনবোৰ খুৱাইছে। ইমান ব্যঞ্জন আছিল তাৰ পেট ভৰি গৈছে। তাৰপিছত চোৰবোৰে খাইছে, তাক এৰি দিছে। তেতিয়া তাৰ বন্ধুজনে কৈছে কিয় কৃষ্ণ কৃষ্ণ জপ কৰাৰ কাৰণে কৃষ্ণই তোক খোৱালেনে? গতিকে কৃষ্ণ কৃষ্ণ জপ কৰিলে আমাৰ সকলোবোৰ কাৰ্য হয় যে আমাৰ কেৱল বিশ্বাস থাকিব লাগে। আমি যেতিয়া ভগৱানৰ ওপৰত সম্পূৰ্ণ শ্ৰদ্ধা ৰাখোঁ, আমি দেখা পাম যে ভাগৱত গীতাৰ প্ৰত্যেক শ্লোকটো কেনেদৰে আমি হৃদয়ংগম কৰিব পাৰিছোঁ, আৰু প্ৰত্যেক শ্লোকৰ কেনেকৈ আমাৰ লগত ৰেচিপ্ৰকেশ্যন হৈছে। সেইকাৰণে আজি যিকেইটা শ্লোক পঢ়িলোঁ বহুত মহত্বপূৰ্ণ হয়। আৰু এই শ্লোকৰ এয়া সাৰাংশ হয় যে ভগৱানেই আমাৰ লক্ষ্য, ভগৱানেই আমাৰ একমাত্ৰ স্বামী, ভগৱানেই আমাৰ মা দেউতা, সৰ্বস্ব ভগৱানেই হয়, ভগৱানেই আমাৰ ঘনিষ্ঠ মিত্ৰ। সেইকাৰণে আমি কৃষ্ণৰ লগতে আচলতে মিত্ৰতা বা কথা পাতিব লাগে। কৃষ্ণৰ পৰাই আমি প্ৰাৰ্থনা কৰিব লাগে যে আমাক ৰাস্তা দেখুৱাওক। আৰু আমি জানিব লাগে যে স্বৰ্গলোকত যোৱাৰ কাৰণে আমাৰ চেষ্টা হ'ব নালাগে, আমি গোলক ধাম বা গোলক বৃন্দাবনত যোৱাৰ কাৰণে চেষ্টা কৰিব লাগে, বৈকুণ্ঠ জগতত যোৱাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। আৰু ভগৱানে যেনেকৈ আমাক বচন দিছে যে আমাৰ যি আৱশ্যকতা হ'ব
মাক দেউতাকে বাচ্চাৰ আৱশ্যকতা বুজি পায় হয়নে নহয় বাচ্চাই নুখুজিলেও খোৱা লোৱা দিব পঢ়াব লিখাব কিন্তু তথাপিও মনটো বুজিব নোৱাৰে ন মনটো নাজানে মনত কি চলি আছে বাচ্চাৰ কিন্তু কৃষ্ণ আমাৰ সাক্ষীৰূপে হৃদয়ত আছে কৃষ্ণই আমাৰ মনো জানে এভৰিথিং জানে গতিকে আমাৰ কাৰণে যি ভাল কৃষ্ণই সেয়া কৰিবই কৰিব আমি মাত্ৰ এটাই কাম কৰিব লাগে যে ভগৱানৰ আশ্ৰয় ল'ব লাগে আৰু হৰি নাম জপ কৰিব লাগে আপোনালোকক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ ग्रंथराज श्रीमद् भागवत गीता की जय श्रील प्रभुपाद की जय गुरु महाराज की जय आपनालोक वैष्णव भक्तवृंदर जय हरे कृष्ण।